টিয়কৰ বলমা টঙানীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গৌতম ৰবিদাস নামৰ এজন যুৱকৰ মৃত্যু হয়। যুৱকজনে ঘৰলৈ মটৰচাইকেলেৰে আহি থকা অৱস্থাত নিৰন্তন হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে। মৃত যুৱকজনৰ ঘৰ টিয়কৰ কাৱৈমাৰী কুমাৰভেটি গাঁৱত। আমি অতি মৰ্মাহত হৈছোঁ। আমাৰ গাঁৱৰ ২ নং কাৱৈমাৰী কুমাৰভেটি গাঁৱৰ সৰ্বৰহী ব্যক্তি তথা কুমাৰভেটি গাঁওৰক্ষী বাহিনীৰ এজন সক্ৰিয় সদস্য আজি আকস্মিকভাৱে এটা দুখজনক আমি খবৰ পাই অতি আমি নিৰমান হৈ পৰিছোঁ। আমি কুমাৰভেটি গাঁওবাসীয়ে তেখেতৰ নামটো গৌতম ৰবিদাস। তেখেতৰ বয়স আছিলে ৩৫ বছৰ আৰু বিভিন্ন জেগাত তেখেতৰ মৰিয়নিৰ পৰা আহি আছিলে। আমাৰ ঘৰমুৱা হৈছিলে মৰিয়নিৰ পৰা কাম কৰি ৱেল্ডিঙৰ কাম কৰা। তেখেতে বিভিন্ন এজন ৱেল্ডাৰ এজন এক্সপাৰ্ট বুলি ক'ব পাৰি। গৌতম ৰবিদাস। গতিকে এতিয়া আকস্মিকভাৱে তেখেতৰ মৃত্যু আঁকোৱালি ল'লে আৰু আমি যথেষ্ট মৰ্মাহত হৈছোঁ। তেখেতে এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে আৰু মাক একেবাৰে অন্ধ। গতিকে পৰিয়ালটোৱে যথেষ্ট এটা আৰ্থিক দুৰৱস্থা আমি দেখি আহিছোঁ। গতিকে এই ক্ষেত্ৰত আমি আশা কৰিছোঁ অসম চৰকাৰলৈ আমি এটা অনুৰোধ জনাইছোঁ যে আজি তেখেতৰ মৃত্যুতে পৰিয়ালটিক যেন তেনে কিবা এটা সকাহ দিবৰ কাৰণে আমাৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেওঁ সেইফালৰ পৰা আহি থাকোঁতে মৰিয়নিৰ পৰা আহি থাকোঁতে গছত মাৰি তেখেতে মানে দুৰ্ঘটনাটো টেঙানী বুলি কৈছে। আমি টঙানী বলমা টঙানী। এই দুখজনক এটা দুৰ্ভাগ্যজনক ঘটনাত আৰক্ষী প্ৰশাসন আহিছে। আমাৰ টিয়ক থানাৰ নতুন অচি ছাৰ আহিছে। তেখেতে লাগি আছে আমাৰ লগত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু এই ক্ষেত্ৰত সেইকাৰণে আমি টিয়ক আৰক্ষী থানাৰ সকলো বিষয়ববীয়ালৈ আমি আন্তৰিক ধন্যবাদ। আহত যুৱকজনক ততাতৈয়াকৈ টিয়ক FRUলৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাগ্ৰস্ত প্লেটিনা মটৰচাইকেলখনৰ নম্বৰ হৈছে AS05R3744। পেছাত ৱেল্ডাৰ যুৱকজনে মৃত্যুৰ সময়ত এটি কন্যা সন্তান সহিতে পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।